নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো ভালে আছে যোৱাকালি এটা মই মোৰ গাহৰি ফাৰ্মখনক এটা ভিডিঅ' দিলো আপোনালোকে চাই কেনে পালে জনাব নাপাহৰিব আৰু ইতিমধ্যে কেইবাজনো কমেন্ট কৰিছে যাৰ কাৰণে মোৰ ভাল লাগিছে আৰু আজি মই মোৰ ট্ৰেডিঙত বহিছিলো মই দেখুৱাম মই কেনেকৈ ট্ৰেড লৈছো কিন্তু আজি মই মোৰ পিএনএলটো নেদেখাম আজি মই 11:30 এডাল কেণ্ডেল দেখা পাই ইয়াতে মই এটা কিনিছিলো কল সাইডত তেটো অলমোস্ট মোৰ টাৰ্গেট হিট হল আৰু প্ৰিমিয়ামত চাবলৈ গলে ইয়াত মোৰ 40 পইণ্ট এটা ক্যাপচাৰ হল এটো মানে মোৰ ৰিস্কটো আছিল এই প্ৰায় 12 পইণ্ট আৰু প্ৰফিটটো 40 পইণ্ট আৰু সেকেন্ড ট্ৰেডটো মই লগালক ওপৰত এটো ৰিজেকশন দেখা পাই মই এখিনতে এটা আকৌ তলফালে পি ললো পি মই এখিনি সম্পূৰ্ণ টাৰ্গেট মানে ফিল আপ নহওঁতেই মোৰ ইয়াত 35 পইণ্ট দিলে এখিনি লগে 35 পইণ্ট এটা দিলে তে মই 35 পইণ্টটো মই বুক কৰিলো তে মোৰ আজি দুটা ট্ৰেড আছিল যেহেতু ইমান দিন অভাৰটেড হৈ যায় তো সেইকাৰণে মই অভাৰটেড নকৰি অকল দুটা ট্ৰেডে কৰিলো আৰু আজি আপোনালোকক দেখুৱাম মোৰ টোটেল লছ আৰু টোটেল প্ৰফিটটো কিমান হৈ আছে চলতে মোৰ লছটো বহুতখিনি আছে তে আপোনালোকক মোৰ এঞ্জেলৰ একাউণ্টত যদি দেখাব যাওঁ আৰু লছখিনি কি ভুলত আছে সেইটো দেখাম মই আপোনালোকক যে মোৰ কি ভুলত লছটো হৈছে এঞ্জেলত মোৰ পইচা নাই এটা পইচা উলাই দিলো প্ৰফিট এণ্ড লছ এ যদি যাওঁ এটো দেখিছে আপোনালোকে কিন্তু ইয়াত মই যেটা আপোনাৰ গুটেই অল টাইম দেখুৱাম মই 2023 চনৰ পৰা দেখাম 1 এপ্ৰিলৰ পৰা দেখাম আজিলৈকে আপোনালোকে দেখিছে মোৰ ওভাৰঅল এঞ্জেলত লছ আছে ইমান 1,23,349 টকা আৰু চাৰ্জেছ হৈছে 40,286 টকা আৰু টোটেল 1,63,000 টকা মোৰ লছ ইয়াত চাক মই কিমান এটাতো সৰু লছ মই বহুত ডাঙৰ লছ কৰিছো দেখাই আছে এটো সব 16,000 লছ এটো জীৱনৰ ভুল ট্ৰেড মানে লছটো হল গৈ থাকা কাৰণে এনেকুৱা ট্ৰেড 7,000 3,000 এটো সব 15,000 এলাক এদিনতে হোৱা 14,000 ইয়াৰ কাৰণটো হল মই এটা ভুল ট্ৰেড যেতিয়া লৈছিলো তো সেই কাৰণে এনেকা লছ বিলাক হৈছে আপোনালোকে কেতিয়া লছটো হল নকৰিব লছটো যিমান পায় সোনকালে কাট কৰিব এসক 10,000 8,000 12,000 তো মই আজি আপোনালোকক মোৰ এটো সক 29,000 টকা লছ দেখিছে 29,000 আৰু 12,000 এজন চাকৰিলৰ দৰমহাটো লগত 10,000 একেদিনাখনে শেষ সেই কাৰণে আমি সদায় আমাৰ যেটো ভুল আমি সদায় লছ হল কৰো লছ হল কৰাটো আটাইতকৈ বেয়া কথা আৰু মই নিজে হেতু ভুল কৰি আছিলো ইমান দিনে এতিয়া মই নকৰা হলো মানে পাইছো প্ৰফিট চাওক মই পাইছো 6,000 টকা প্ৰফিট কিন্তু 6,000 ৰ তুলনাত 8,000 টো ডাঙৰ হয় ন লছটো তো সেই কাৰণে মই মাইনাস লাগি আছে আৰু মোৰ যি এই লছটো কমি পেলাই মানে 60-70 লে আহিছিল গৈ কিন্তু আকৌ বাঢ়ি গল মোৰ ভুলৰ কাৰণে তে আশা কৰো আপোনালোকে তেনে ভুল নকৰিব কাৰণ কিয় কৈছো আপোনালোক সবে এনেকে পিএনএল নেদেখায় মই দেখুৱাইছো কাৰণ মানুহে লছটো পাই শিকিবলগা বহুত বেছি আছে প্ৰফিটৰ পৰা শিকিবলৈ খুব কম আছে কাৰণ লছৰ পৰা এইকাৰণে শিকিব পাৰে কাৰণ লছে মানুহক বহুত বেয়াকে ঠেকা দিয়ে মানে কাৰণ যেহেতু পইচা নহয় নিজৰ জেপৰ পইচা
আপোনাৰ মোৰতো এনেকুৱা কোনো মানে এনেকুৱা সোণৰ খনি নাই য'ৰ পৰা পইচা আহি থাকিব তো কথাটো এইটো সেইকাৰণে লছটো কেতিয়াও হ'ল নকৰিব এটা মিনিমাম ষ্টপ লছ ৰাখক যে ষ্টপ লছ মই আচলতে কৈ আছোঁ মই ষ্টপ লছ নলগোৱাৰ কাৰণেহে ইমানখিনি মোৰ লছ হৈছে যদি ষ্টপ লছ মই লগোৱা হয় মোৰ লছটো 2-3 হাজাৰতকৈ বেছি দামী ডাঙৰ লছ দেখা নাপায় ইয়াত কিন্তু মই বেছি ষ্টপ লছ নলগোৱাৰ কাৰণে বহুত বেছি লছ কৰি পেলালোঁ আৰু কি হয় মানে যেতিয়া আপোনাৰ লছটো দেখিব যে 5,000 হৈ গ'ল 6,000 হৈ গ'ল এই নাই 3,000 আহিলে কাটি দিম আকৌ গৈ পেলাই আকৌ 10,000 নাই 5,000 কাটি দিম তেনেকৈ গৈ লছটো বাঢ়ি 10,000 12,000 15,000 এনেকৈ 20-25 এনেকৈ লছটো বহুত ডাঙৰ হৈ যায় সেইকাৰণে আপোনালোকেও কম ষ্টপ লছটো বহুত ইম্পৰ্টেণ্ট মানে বহুত মানে মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ এইটো লছ ডাঙৰ কথা নহয় এইটো 1,500 টকা লছ আছে এইটো ওলাই গুচি আহিব মানে ভালকৈ ট্ৰেড কৰিলে কিন্তু সেয়ে নিজৰ যিখিনি মানে লছ সেইখিনি সদায় কমাই কৰিবলৈ ট্ৰাই কৰিব মই শিক্ষা পাই এইটোহে দেখিছোঁ যে অপশ্যনত আটাইতকৈ বেছি লছ আমাৰ সেইটো কাৰণেই হয় মানে বিশেষকৈ মোৰ কথা কৈছোঁ বেলেগৰ কথা মই নাজানো মোৰ লছ বেছি হোৱাৰ কাৰণটো হৈছে মই ষ্টপ লছ নলগোৱাৰ কাৰণে বাকী একো নাই আপোনালোকে ভিডিঅ' চাই কেনে পালে জনাব নপঢ়িব যিহেতু কেইটামান ভিডিঅ' দিয়া নাছিলোঁ অকণমান মন চনবিলাক বেয়া হৈছিল কাৰণে মই ট্ৰেড লোৱা নাছিলোঁ আৰু আজি মই আপোনালোকক দেখুৱালোঁ মাৰ্কেটখনত মই কেনেকৈ ট্ৰেড ল'লোঁ কিন্তু মই আজি PNL দেখাব বিচৰা নাই আৰু PNL নেদেখাওঁ এইটো এটা মোৰ ব্যক্তিগত কথা কাৰণে নেদেখাওঁ বাকী আপোনালোকক মই চাৰ্টত সদায় ক'ত এণ্ট্ৰি ক'ত এক্সিট সেইখিনি আপোনালোকক মই সদায় দেখুৱাম বাকী লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে মোৰ যি গাহৰি ফাৰ্মখন সেয়া ভিডিঅ' দেখাম মোৰ এখন ডাঙৰ ব্ৰইলাৰ ফাৰ্ম বনাই আছোঁ সেইখনো দেখাম আপোনালোকে আশীৰ্বাদ কৰিব ধন্যবাদ